নমস্কাৰ প্ৰিয় দৰ্শক, এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোক আটাইকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। প্ৰজ্ঞান নলবাৰীত ল'ৰা ছোৱালী উভয়ে শৰীৰ চৰ্চা কৰিব পৰা এতিয়া জিম ওলাইছে। একেদৰে ফেমিলিয়ে খাব পৰা ইয়াত ৰেষ্টুৰেণ্টো বহুকেইখন হৈছে। কিন্তু দীৰ্ঘদিন ধৰি ইয়াৰ যুৱক যুৱতী বা ফেমিলিয়ে অভাৱ অনুভৱ কৰা এটা বিশেষ বস্তু হৈছে এখন ফেমিলি চেলুন। আপোনালোকে কনচেপ্টটো শুনি হয়তো ভাবিছে যে কেনেকুৱা চেলুন হ'ব, যে এখন বিশেষ চেলুন য'ত ল'ৰা ছোৱালী উভয়ে তাত নিজৰ মানে কি পৰিষ্কাৰ কৰি ৰখাৰ কাৰণে হওক বা নিজক সৌন্দৰ্য কৰি তোলাৰ কাৰণে হওক, সকলো ধৰণৰ তাত ব্যৱস্থা থাকে। গতিকে নলবাৰীত এখন তেনেকুৱা ধৰণৰ বিশেষ চেলুন নতুনকৈ মুকলি কৰা হৈছে আৰু সেই চেলুনখনত বহু ধৰণৰ আধুনিক অত্যাধুনিক সকলো যন্ত্ৰ পাতি আছে, সকলো বস্তু আছে, ব্যৱস্থা আছে আৰু ধুনীয়া সকলোখিনি মানে কি তাত পোৱা যাব। গতিকে আজি আপোনালোকক সেই চেলুনখনলৈকে লৈ যাম আৰু যিমান দূৰ পাৰোঁ তাৰ গোটেইখিনি দৃশ্য আপোনালোকক দেখুৱাবলৈকে প্ৰয়াস কৰিম। তো আহক এই ভিডিঅ'টো আৰু বেছি দেৰি নকৰোঁ, আমি ডিৰেক্টলি নলবাৰীৰ মাজমজিয়া থকা বা চহৰৰ মাজমজিয়াত থকা সেই স্থানলৈকে আপোনালোকক লৈ যাম। আৰু এতিয়া মই আহি পাইছোঁহি এই নলবাৰী চহৰৰ BSNL টাৱাৰৰ কাষতে থকা এখন বিশেষ চেলুনলৈ, আৰু এই চেলুনখনৰ নাম হৈছে গীতুছ ফেমিলি চেলুন। আচলতে মহিলাসকলৰ এখন নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান হৈছে গীতুছ পাৰ্লাৰ। সুদীৰ্ঘ 34 বছৰ কাল এই গীতুছ পাৰ্লাৰে ইয়াত তেওঁলোকৰ সেৱা আগবঢ়াই আহিছে, 35 বছৰে হ'ব। আৰু এই গীতুছ পাৰ্লাৰৰে এটা নতুন শাখা তেওঁ এই পাৰ্লাৰখনৰ ওপৰ ফ্ল'ৰত থাকিব, গীতুছ ফেমিলি চেলুন। আপোনালোকে দেখিবলৈ পাইছে মই এই চেলুনখনৰ বৰ্তমান মুখ্য দুৱাৰত উপস্থিত আছোঁ আৰু ভিতৰলৈকে যোৱাৰ কাৰণে প্ৰয়াস কৰিম। আপোনালোকে ভিতৰলৈ সোমায়ে এটা বিশেষ ইমান ধুনীয়া ডেকৰেটেড বস্তু দেখিছে, মানে ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্টবিলাকত বা বিভিন্ন পাৰ্ক বা উদ্যানবিলাকত এনেধৰণৰ থাকে। চক বাহিৰে ইমান পৰিপাটিকৈ মানে নিৰ্মাণ কৰা হৈছে, কিন্তু ওপৰত কি আছে, এখন চেলুন আছে। আমি যেনেদৰে চুলি ধাৰি কাটা বা ফেচিয়েল কৰাৰ কাৰণে আহিব পৰা এটা প্ৰতিষ্ঠান বা এখন অনুষ্ঠান, আৰু সেই অনুষ্ঠানত আৰম্ভণিতে চক ইমান ধুনীয়াকৈ পৰিপাটিকৈ ইয়াত ৰখা হৈছে। তেতিয়াহ'লে ওপৰত আৰু কেনেকুৱা হ'ব চাই আপোনালোকে নিশ্চয় ভাবিব পাৰিছে। গতিকে আহক আৰু বেছি পলম নকৰোঁ, আমি ওপৰলৈকে যাম আৰু আপোনালোকক সামগ্ৰিক দৃশ্য দেখুৱাবলৈকে প্ৰয়াস কৰিম। এই যি গীতু বৌ এগৰাকী নলবাৰী উদ্যমী মহিলা, আৰু এই মহিলাগৰাকীৰ উদ্যোগত সুদীৰ্ঘ 34 বছৰ কাল মহিলাসকলক সৌন্দৰ্য চৰ্চা কৰি ৰখাৰ ক্ষেত্ৰত যি গীতুছ পাৰ্লাৰে এক উল্লেখনীয় ভূমিকা পালন কৰি আহিছে। আৰু এই গীতুছ পাৰ্লাৰৰে এক নতুন সংস্কৰণ এইখন গীতুছ ফেমিলি চেলুন। এতিয়া এই ভিতৰলৈকে মই প্ৰৱেশ কৰিম। অকণমান আগুৱাই আহিলে হ'ল। এনেদৰে ইয়াত ধুনীয়া এটা কোঠালি আছে, বিভিন্ন ধৰণৰ ইয়াত সঁজুলিবিলাক ৰখা হৈছে। আমি অলপ পিছত আপোনালোকে এইখিনি দেখুৱাম। এখন চাব গ'লে এখন তেনেকৈ ফেমিলি চেলুন, কিন্তু আপোনালোকে এই পৰিৱেশটো প্ৰথমতে চাই লওক। ডাঙৰ ডাঙৰ চহৰত থকা ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্টবিলাকত যেনেকুৱা এটা মানে এনভাইৰনমেণ্ট গঢ়ি তোলা হয়, তেনেকুৱাকৈ ইয়াত ৰখা হৈছে। ইমান ধুনীয়াকৈ পৰিপাটিকৈ ইয়াত ৰখা হৈছে। আপোনালোকৰ মানে এনেকুৱা ফিল নহ'ব যে প্ৰকৃত অৰ্থত এখন আপোনালোকে চেলুনত সোমাইছে, তেনেকুৱা ফিল নহয়। যেন এনেকুৱা ফিল হ'ব যে ডাঙৰ ডাঙৰ চহৰত থকা কোনো উদ্যান বা কোনো ডাঙৰ ৰেষ্টুৰেণ্টতহে আপোনালোকে প্ৰৱেশ কৰিছে। আমি ভিতৰলৈকে প্ৰৱেশ কৰি আছোঁ। এতিয়া মোৰ কাষত উপস্থিত আছে এই চেলুনখনৰ অন্যতম স্বত্বাধিকাৰ আমাৰ শ্ৰদ্ধাৰ তথা এগৰাকী সাংবাদিক জ্ঞানদাৰ পৰা এই চেলুনখনৰ কেনেদৰেনো গঠন কৰিলে আৰু ইমান ধুনীয়াকৈ যে মানে ইয়াত পৰিপাটিকৈ ৰখা আছে যে ফিলটো আহে এখন ডাঙৰ ৰেষ্টুৰেণ্টৰ দৰে, কিয় এনেকুৱা কৰিলে গোটেইখিনি তেখেতৰ পৰা জানিবলৈকে প্ৰয়াস কৰিম। স্বাগতম জনাইছোঁ আপোনাক। ধন্যবাদ তোমাক বিদুল। বহি পেলাই কথা পাতো অকণমান। তাৰমানে চেয়াৰকেইখন দেখি তাৰমানে বহাৰ ইচ্ছা খুব গৈছে আৰু ইমান ধুনীয়া চেয়াৰ, ঘূৰি থকা চেয়াৰ দেখোন পুৰা, মানে বহি এটা বেলেগ ফিল এটা আহি গৈছে। গতিকে এতিয়া জ্ঞানদাৰ লগত আমি এই কথাখিনি কেনেদৰে এই চেলুনখন হ'ল, কাৰণ গীতুছ পাৰ্লাৰ বুলি আপোনালোকক পূৰ্বতে কৈছোঁ যে
সুদীৰ্ঘ 34 বছৰ কাল গীতুছ পাৰ্লাৰে নলবাৰীত ইয়াক প্ৰতিষ্ঠিত এখন পাৰ্লাৰ আৰু মহিলাসকলৰ এখন নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। তাৰপিছত এই চেলুনখন কিয় গঠন কৰিলে বা কিয় মুকলি কৰিলে আৰু চেলুনখনৰ যিটো মানে এনভাইৰনমেণ্ট এটা বেলেগ দেখিবলৈ ডাঙৰ ৰেষ্টুৰেণ্ট যেন লাগে বা ডাঙৰ উদ্যানত কোনোবা সোমোৱা যেন লাগে, গোটেইখিনি তেখেতৰ পৰা জানিবলৈ প্ৰয়াস কৰিম। ধন্যবাদ বিদু। আচলতে এই গোটেইখিনি পৰিকল্পনা মই আৰু মোৰ পত্নী গীতু শৰ্মাই একেলগে মিলি পেলাই কৰিছিলোঁ। আৰু গীতু শৰ্মাক নলবাৰীৰ মানুহখিনিয়ে জানেই, তেওঁ সুদীৰ্ঘ 34 বছৰ তেওঁ এই প্ৰফেশ্যনটোত দিছে। তেওঁ 1991 চনৰ 7 ছেপ্টেম্বৰত নলবাৰী কলেজ ৰোডত BSNL অফিচৰ ওচৰত গীতুছ বিউটি পাৰ্লাৰ এণ্ড ট্ৰেইনিং ইনষ্টিটিউট নামৰ এটা প্ৰতিষ্ঠান আৰম্ভ কৰা হৈছিলে। আৰু এতিয়া 2025 চন, এই 2025 চনৰ 7 ছেপ্টেম্বৰত সম্পূৰ্ণ 35 বছৰ সোমাবগৈ। 34 বছৰ হৈ পেলাই 35 বছৰত সোমাবগৈ। আমি ভাবিলোঁ যে এনেকৈ ইয়াত লেডিজৰ কাৰণে, মহিলাসকলৰ কাৰণে বহুতো অনুষ্ঠান হৈছে নলবাৰীত ইতিমধ্যে, আৰু যে পুৰুষসকলৰ কাৰণে কিন্তু তেনেকুৱা একো নাই। গতিকে আমি ভাবিলোঁ যে একেলগে এখন ফেমিলি চেলুন যদি কৰোঁ ইয়াত, য'ত নেকি পুৰুষেও সেৱা ল'ব পাৰিব বা মহিলাসকলেও পাব সুবিধাখিনি, ল'ৰা ছোৱালীখিনিও পাব, গোটেই এটা ফেমিলি আহি পেলাই ইয়াতে কামখিনি কৰিব পাৰিব। সেই উদ্দেশ্যৰে আচলতে আমি এইখন যোৱা 1 আগষ্টৰ পৰা আৰম্ভ কৰিছোঁ। ইয়াত থকা কেনেকুৱা কেনেকুৱা ফেচিলিটিজ কি থাকিব বা গোটেইখিনি অলপ সুবিধাখিনি জনাবচোন, কাষ্টমাৰৰ ক্ষেত্ৰত কেনেকুৱা কি থাকিব। এইটো আচলতে বাকীখিনিতো আছে আমাৰ, যেনে চুলি দাড়ি কাটা এইবিলাক যি আছে আমাৰ নৰ্মেলত যেনেকুৱা ধৰা চুলি কাটিলে বাহিৰৰ চেলুনবিলাকত বা পাৰ্লাৰবিলাকত যিটো দাম পৰে, আমাৰ এইটো সেইটো দামে, মানে দামৰ ক্ষেত্ৰত বৰ বিশেষ একো নাই, একদম একেই। তাৰমানে বাহিৰত যেনেকুৱা ইয়াতো সেনেকুৱাই। ইয়াত আমাৰ এক্সট্ৰা কিছুমান হয়, যেনেকে এখন চকী আছে, এইখনত ধৰক মানে একেলগে পেডিকিউৰ হ'ব আৰু বডি মাছাজ, তাৰমানে মানুহৰ বিষৰ কিছুমান ট্ৰিটমেণ্ট কৰে, সেইটো এটা ৰে ট্ৰিটমেণ্ট আছে। সেইটো এটা এই ৰে দি পেলাই অলপমান আমাৰ বিষৰ কিবা কিছুমান ট্ৰিটমেণ্ট কৰে। এইটো আছে ফিছ স্পা আছে, এইটো এটা মাছৰ জৰিয়তে ট্ৰিটমেণ্ট হয়। এই মাছটো আচলতে ইয়াত নাপায়, আমাৰ ইণ্ডিয়াত ক'তো নাপায়। এই মাছটোৰ নাম হ'ল গাৰা ৰুফা। গাৰা ৰুফা। এই মাছটো আনিব লগা হয় সুদূৰ তুৰ্কীৰ পৰা। আৰু মাছটো ধৰক আমাৰ অসমৰ এই এনভাইৰনমেণ্টত বৰ বেছি দিন জীয়াই নাথাকে, তাৰমানে গতিকে মাছটোৰ কাৰণে চেঞ্জ কৰি দিব লাগে। গতিকে এতিয়া মাছটো মৰিছে, এতিয়া অলপমান কিছু নাই। গতিকে মাজতে ৰখাই দিলো যে প্ৰিয় দৰ্শকসকল, যে আপোনালোকে মহিলাসকলে আচলতে জানেই, কিন্তু ল'ৰাসকলৰ বেছিভাগ ল'ৰাই, যিহেতু আমি যদিও চেলুনত যাওঁ, ডাঙৰ ডাঙৰ চেলুনতে আমি চুলি দাড়ি কাটো, কিন্তু এনেকুৱা ধৰণৰ হয়তো আপোনালোকে ফেচিলিটি বহুতে পোৱা নাই। যদি মাছাজৰ প্ৰয়োজন নহয়, মাছে ইয়াত মাছাজ কৰিব, আপোনালোকে আহিব পাৰিব। আৰু কেনেকুৱা কি থাকিব? আৰু আছে এইবিলাক আছে, এইবিলাক আমাৰ বিভিন্ন ধৰণৰ এইবিলাক কালাৰ ট্ৰিটমেণ্টৰ কাৰণে এইবিলাক ইনষ্ট্ৰুমেণ্ট আছে। আৰু আমাৰ আছে সিফালে ৰুমে আছে আকৌ ঝৰ্ণা টাইপ এটা গুড ভাইবছ এটা আহে, তাৰমানে যে পানীটো পৰি আছে, আমি যিহেতুকে মানে বাতানুকুল পৰিৱেশৰ মাজত থাকে, পানীটো পৰি আছে, এটা বেলেগ এটা ভাইবছ আহে। নেচাৰেল বস্তুটো দেখুৱাবলৈকে এটা প্ৰয়াস কৰা হৈছে। আৰু আছে আমাৰ সেইফালে আছে কি, মই কিছুমান মেচিনাৰী আছে, মই দেখুৱাব পাৰিম। আমি গোটেইখিনি আপোনালোকক দেখুৱাবলৈকে প্ৰয়াস কৰিম। আৰু এইখিনিতে আপোনালোকক আকৌ এবাৰ কৈ দিছো যে ইয়াত যিটো ৰেট, সেই ৰেটত কিন্তু বৰ বিশেষ আপোনালোকে প্ৰফিট নাপায়। নিশ্চয় এইটো একদম একদম একদম। আৰু অকণমান আপোনালোকে দেখুৱাবলৈ প্ৰয়াস কৰিম। ইয়াত আছে আমাৰ, ইয়াত আচলতে আমাৰ লেডিজৰ বেলেগকে হয় কামবিলাক। ইয়াত মহিলাসকলৰ ইয়াত বেলেগ ধৰণে কামবিলাক হ'ব। মই অকণমান লাইটবিলাক দিছো। ইয়াত হয়, ইয়াত বডি মাছাজ হয় মহিলাসকলৰ বাবে। মহিলাই কৰে, কিন্তু মহিলাৰ কাম মহিলাই কৰে, পুৰুষৰ কাম পুৰুষে কৰে। আৰু এইটো এটা ব্লেক ষ্টন বুলি কয়, এইটো আগ্নেয়গিৰিৰ লাভাৰ পৰা উৎপন্ন হয়। এই বস্তুটো গৰম হয়, এটা পেইন ট্ৰিটমেণ্ট, পেইনৰ ট্ৰিটমেণ্ট হয়, বিষৰ কিছুমান ট্ৰিটমেণ্ট হয় ইয়াত। এইবিলাক মেচিন আছে, তাত গৰম হৈ পেলাই মানুহৰ বডিত মাছাজ কৰা হয়, মানে ৰিলেক্স ফিল এটা। এইটো এটা মেচিন আছে, এইটো এটা আপোনাৰ ফেচৰে ট্ৰিটমেণ্ট হয়। তাৰপিছত আজিকালি বৰ পপুলাৰ এটা আছে, হাইড্ৰা ফেচিয়েল বুলি কয়। হাইড্ৰা ফেচিয়েল বৰ পপুলাৰ, এইটো এটা হাইড্ৰা ফেচিয়েল মেচিন।
ইমান দিনে ধৰক পুৰুষসকলে এইটো কৰিব পৰা নাছিল মুখৰ দাগ চাগৰ পৰা আদি পিগমেণ্টেশ্যন এইবিলাক বহুত ট্ৰিটমেণ্ট কৰিব পৰা যায় গতিকে বহুতকেইটা আছে ইয়াত তাৰমানে বহুতকেইটা চিষ্টেম আছে কৰিব পৰাকে তাৰপিছত আগতে লেডিজ পাৰ্লাৰত আছিল যদিও পুৰুষসকলে সুবিধা লাভ কৰিব পৰা নাছিলে সেইটো এটা কথা আৰু আছে এইফালে মেচিন মই দেখুৱাই আছো এইফালে আছে এইটো হ'ল বিউটি ষ্টুডিঅ' ইয়াতো বহুত টেটু ৰিমুভৰ পৰা আদি কৰি পেলাই ধৰক বহুত কিবা কিবি মানে এইবিলাক কৰিব পাৰি আচলতে হয় হয় গোটেইখিনি কাম আহে ইয়াতে ইয়াতে 11টা ইনষ্ট্ৰুমেণ্ট আছে ইয়াত একেলগে অকল এইটো মেচিনতে একেলগে 11টা ইনষ্ট্ৰুমেণ্ট আছে এই গোটেই কামখিনি হয় আৰু ইয়াত আৰু এইবিলাকৰ এক্সপাৰ্ট আছে মোৰ পত্নী গীতু শৰ্মা তেওঁ বৰ্তমান নাই তেওঁ ভালকে বেছি ভালকে বুজাই দিব পাৰিলে হয় তথাপি জ্ঞানে যিমানখিনি পাৰে আমাক এই যিখন চেলুনৰ নতুন তানে ক'ব গ'লে এখন নলবাৰীৰ চহৰৰ মাজমজিয়াত এখন অত্যাধুনিক চেলুন গঠন কৰা হৈছে আৰু এই চেলুনখনৰ সামগ্ৰিক যিমান দূৰ পাৰে জ্ঞানদাই যিমান দূৰ পাৰে কম সময়ত আপোনালোকক এই মেচিন বিলাক দেখুৱাইছে আগতে আচলতে মহিলাবিলাকে এনে ধৰণৰ সেৱা পাইছিল কিন্তু পুৰুষে এনেকুৱা সেৱাৰ পৰা বা সেৱা পোৱা নাছিল বঞ্চিত বুলিও ক'ব পাৰি হয় ডাঙৰ চেলুন বহু কেইখন আছে তাক চুলি দাড়ি কাটিব পাৰে বা সাধাৰণ ফেচিয়েল হয়তো কৰিছিল কিন্তু এতিয়া বহুখিনি মহিলাই যিখিনি পায় মানে পুৰুষসকলে ইয়াত গোটেইখিনি পাব দামৰ ক্ষেত্ৰত আচলতে আগৰ পৰা মহিলাসকলৰ যিটো দাম সেনেকুৱা একেই থাকিব চাগে তেনেকৈ দামৰ ক্ষেত্ৰতো মহিলাসকলৰ যিটো ৰেট চলি আছে আমাৰ আপুনি ইতিমধ্যে ক'লে আমাৰ সন্মুখতে এখন আছে গীতুছ বিউটি পাৰ্লাৰ ট্ৰেইনিং ইনষ্টিটিউট তাত যিটো ৰেট মহিলাসকলৰ ইয়াতো সেইটো ৰেট আৰু মই ক'ব খুজিছো যেনেকে আমি বাহিৰত আমাৰ জেন্টছৰ ক্ষেত্ৰত যেনিবা বাহিৰত যেনেকে ধৰক চুলি কাটিলে 100 টকা লয় আমাৰ ইয়াতো সেই তেনেকুৱাই ইয়াত মানে বৰ বিশেষ নহয় বাহিৰত যিমান ৰেটটো সেইটো সিমানেই তাৰমানে খালি ট্ৰিটমেণ্ট বিলাকত বেলেগ বেলেগ স্কিন চাই হেয়াৰ চাই পেলাই তাৰ ওপৰত আমাৰ ট্ৰিটমেণ্ট কৰা হয় সেইটো এটা বেলেগ কথা বাৰু কিন্তু বাকীখিনি চব একেই তাৰমানে আমি যোনটো হাইজেনিকক আমি বহুত ইয়াতে গুৰুত্ব দিওঁ ইয়াত আমাৰ ধৰক যিহেতুকে জোতা চেণ্ডেল পিন্ধি কোনো নাহে আৰু মনত এনি টাইম হেৰি এচি থাকে বা আমাৰ জোতা চেণ্ডেল পিন্ধি নাহিলে আৰু তাৰপিছত গোটেইবিলাক বস্তু আপুনি লক্ষ্য কৰিছে গোটেইবিলাক ঢাকি থৈ ধুনীয়াকৈ চব ঢাকি পেলাই থৈ দিওঁ ধুনীয়াকে আৰু এইবিলাক প্ৰত্যেকৰ ক্ষেত্ৰত ধৰক এইবিলাক আমাৰ যিবিলাক টিচু আছে এইবিলাক বেড টিচু কোনোবা এজনক ক্লাইণ্টক কাম কৰাৰ পিছত এইখন আকৌ চেঞ্জ কৰি দিয়া হয় তাৰমানে আকৌ বেলেগ ওৱান টাইম ইউজ কৰা যায় এইবিলাক সেইবিলাক ক্ষেত্ৰত আমি গুৰুত্ব দিওঁ অলপমান তাৰমানে ক'ব গ'লে আৰু নলবাৰীত এতিয়াৰ পৰা যে পুৰুষৰ আৰু এনেকুৱা আগৰ পৰা যিটো অভাৱ সেই অভাৱটো আৰু ফিল কৰিব নালাগে তাত ক'বলৈ গ'লে এখন ফেমিলি চেলুন ইয়াত গঠন কৰা হ'ল সম্পূৰ্ণ এড্ৰেছটো এবাৰ কৈ দিব এইখন হ'ল আমাৰ নলবাৰী কলেজ ৰোড BSNL অফিচৰ একদম নিচেই কাষতে নামটো হ'ল গীতুছ ডেষ্টিনেশ্যন ফেমিলি চেলুন গীতুছ ডেষ্টিনেশ্যন ফেমিলি চেলুন আগতে গীতুছ পাৰ্লাৰখন আছে এতিয়াও আছে বহুতে হয়তো ভাবিব পাৰে যে পাৰ্লাৰখন নহয় এইখনে কৰিলে নেকি গীতুছ পাৰ্লাৰখন আছেই কিন্তু গীতুছ পাৰ্লাৰৰে এখন নতুন সংযোজন কৰিলে গীতুছ বিউটি পাৰ্লাৰ ট্ৰেইনিং ইনষ্টিটিউটৰ অপজিটত এইটো এটা 3 ষ্টৰেজ বিল্ডিং তাৰ ফাৰ্ষ্ট ফ্ল'ৰত এইটো অৱস্থিত ফাৰ্ষ্ট ফ্ল'ৰতে আৰু তলত গীতুছ পাৰ্লাৰৰে গীতুছ কছমেটিক বুলি এখন কছমেটিকৰ হোলচেল দোকান আছে তাত মানে গোটেইখিনি এতিয়া গীতুছৰ অৰ্থাৎ নলবাৰীৰ যিগৰাকী উদ্যমী মহিলা জ্ঞানদাৰ ৱাইফ আমাৰ বৌ সন্মানীয় বৌ ইমান ধুনীয়াকৈ এখন কৰি আছে এগৰাকী যুৱক আহিছে তেওঁ অলপ হয়তো কিবা চুলি কাটিব বা কিবা কাটিব অলপমান আহিব লাগে আৰু সকলোৱে চিনি পায় এগৰাকী জনপ্ৰিয় কবি আমাৰ সাংবাদিক ধৰ্মেন্দ্ৰ নলবাৰীৰ মাজমজিয়াত এটা এনেকুৱা এটা অনুষ্ঠান হ'ল ল'ৰাবিলাকৰ অভাৱ পূৰ্ণ হ'ল তুমি বিভিন্ন স্থানত কবিতা কৰিব যোৱা ধুনীয়া পৰিষ্কাৰ হৈ যোৱা কিন্তু এতিয়া গোটেইখিনি সুবিধা পাবা শুনি আছিলো গীতুছ ডেষ্টিনেশ্যনৰ কথা আৰু আজি গীতুছ ডেষ্টিনেশ্যন স্বচক্ষুৰে লক্ষ্য কৰিলো খুবেই ভাল লাগিল আৰু মোৰ এনেকুৱা লাগিছে যে আমি গেন্দাক আগৰ পৰা যেতিয়া দেখি আহিছো গেন্দাক এটা চকিন মানুহ যেন আমি জানো আৰু ইয়াত আহি এই কথাটো তাৰমানে অনুভৱ কৰিছো যে সঁচাকৈ যে সৌন্দৰ্য সাধনাৰ প্ৰতি গেন্দাই নিজক যেনেকে সদায় প্ৰস্তুত ৰাখে ঠিক তেনেকৈয়ে যে নলবাৰীৰ মানুহখিনিও যাতে সৌন্দৰ্যক লৈ সৌন্দৰ্য সাধনাৰ প্ৰতি তেওঁলোকো যেন আকৰ্ষিত হ'ব পাৰে আৰু তেনেকুৱা ধৰণে তেনেকুৱা চিন্তাধাৰাৰে তেখেতে এখন সুন্দৰ প্ৰতিষ্ঠান জন্ম দিছে যিখনৰ নাম হৈছে গীতুছ ডেষ্টিনেশ্যন ইতিমধ্যে এই ফেমিলি চেলুনখনৰ বিষয়ে তুমি তোমাৰ ভিডিঅ' যোগে দেখুৱালাই কিন্তু যি নহওক আহ্বান জনাও সকলো নলবৰীয়াকে আপোনালোকে আহক সৌন্দৰ্য সাধনাৰ প্ৰতি আপোনালোক আগবাঢ়ি আহক আৰু মানুহৰ জীৱনটো আচলতে খুবেই খন্তেকীয়া আৰু খন্তেকীয়া জীৱনত আমি প্ৰত্যেকেই আচলতে নিজে নিজক উপভোগ কৰাৰ প্ৰয়োজনীয়তা আছে
ইতিমধ্যে আমোলতাই কৈছে যে বেংক বেলেঞ্চ নাথাকিলে জিৰ', কিন্তু মই এই মুহূৰ্তত মানে মোৰ সেই কথাটো মনলৈ আহিছে যে বেংক বেলেঞ্চে আচলতে মানুহৰ আয়ুস বঢ়াব নোৱাৰে। গতিকে আপুনি যিকেইদিন থাকিব ভালদৰে থাকক, আপুনি সুখী থাকক, নিজৰ জীৱনটোক সময় দিয়ক, নিজৰ শৰীৰটোৰ প্ৰতি আপুনি যত্নৱান হওক, আৰু সেইখিনিয়ে গীতুছ ডেষ্টিনেশ্যনলৈ আচলতে শুভেচ্ছা জনাইছো, বহুত বহুত শুভেচ্ছা জনাইছো, আৰু উত্তৰণ হওক গীতুছ ডেষ্টিনেশ্যনৰ, সেই কামনা কৰিছো। সুন্দৰ কথা কৈছে, বিতৰ্কতা কথা আমি বাৰু নকওঁ, কিন্তু এটা সুন্দৰ কথাই কৈছে যে আমি সকলোৱে নিজকে সৌন্দৰ্য কৰি ৰখাৰ কাৰণে আচলতে আমাক সুবিধাৰো প্ৰয়োজন, আৰু সেই সুবিধা বৰ্তমান আহি পাইছে। আৰু এটা কথা জানিবলৈ মন আছিল, ইয়াত ল'ৰাৰ কামখিনি কোনে কৰিব? আমাৰ ষ্টাফ আছে, আমি শিলচৰৰ পৰা আছে, বহুত অভিজ্ঞ তেখেতসকলে গুৱাহাটীত কৰি আছিলে ইমান দিনে, আমি আনিলো। গোটেই ল'ৰাৰ কামখিনি ল'ৰাই কৰে আৰু ছোৱালীৰ কামখিনি ছোৱালী কৰে। হৈ আহি আছে।